Hello students. Last class with আমি কি শিকিছিলো মনত আছে না? আমি মোশনাল ইএমএফ শিকিছিলো। মোশনাল ইএমএফ কি আছিল যে ম্যাগনেটিক ফিল্ডত যদি কন্ডাক্টৰ এটা মুভ কৰি থাকে তেনেহলে সেই কন্ডাক্টৰৰ দুই মূৰত এটা ইএমএফ ডেভেলপ হয়, এটা ইএমএফ ইনডিউস হয়। হেতু ইএমএফক আমি কি বুলি কৈছিলো? মোশনাল ইএমএফ বুলি কৈছিলো। আৰু মোশনাল ইএমএফৰ ফৰ্মুলা আমি কি পাইছিলো? E is equal to BLV. যত B মানে আছিল ম্যাগনেটিক ফিল্ড, L মানে লেংথ অফ দা কন্ডাক্টৰ আৰু V মানে হল স্পীড অফ দ্যাট কন্ডাক্টৰ। ইয়াতে B ৰকমান কথা আছিল, ইয়াতে B সদায় কি হ'ব লাগিব? কন্ডাক্টৰটোৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশনত থাকিব আৰু ভেলোচিটিৰো পাৰপেন্ডিকুলাৰ হ'ব লাগিব। তাৰ মানে কন্ডাক্টৰটোৱে কি কৰিব লাগিব? ম্যাগনেটিক ফিল্ডক পাৰপেন্ডিকুলাৰলি কাটিব লাগিব। যদি ম্যাগনেটিক ফিল্ড হেনেকুৱা ডাইৰেকশনত নাথাকে তেতিয়া আমি কি কৰিব লাগিব? ম্যাগনেটিক ফিল্ডক এনেকৈ ৰিজলভ কৰিব লাগিব যাতে আমি ইয়াৰ এটা কম্পোনেন্ট এনেকুৱা পাওঁ যিটো কম্পোনেন্ট কি থাকে? আমাৰ যেটো কন্ডাক্টৰ আছে কন্ডাক্টৰটোৰ 90 ডিগ্ৰী এংগলত থাকে। কথাখিনি ক্লিয়াৰ হ'ল? আৰু এটা কথা আছিল যে কন্ডাক্টৰ যদি এইটো কন্ডাক্টৰৰ দুই মূৰত যদি ইএমএফ সৃষ্টি হ'ব লাগে কন্ডাক্টৰটো এনেকৈ মোশন কৰিব লাগিব আৰু যদি এনেকৈ মুভ কৰে তেনেহলে ইয়াতে কোনো ধৰণৰ ইএমএফ ইনডিউস নহব। এতিয়া এইখিনি কনসেপ্ট ইউজ কৰি আমি কেটামান প্ৰবলেম কৰিম। প্ৰথমতে যেটো প্ৰবলেম লৈছো হেতু হল এক্সাৰসাইজ 6.4। ইয়াতে কি কৈছে? এ ৰেক্টেংগুলাৰ ওয়াইড লুপ অফ সাইডস 8 cm and 2 cm with a small cut is moving out of a region of uniform magnetic field of magnitude 0.3 Tesla directed normal to the loop. What is the EMF developed across the cut if the velocity of the loop is 1 cm per second in a direction normal to the longer side আৰু B সুধিছে shorter side of the loop। আৰু লাষ্টত আৰু এটা কথা সুধিছে for how long does the induced voltage last in each case? So প্ৰথমতে আমি চাইলো কি কৈছে যে ম্যাগনেটিক ফিল্ড এনেকৈ আছে আমি ধৰি লৈছো আৰু এটো এটা ৰেক্টেংগুলাৰ লুপ। সো ইয়াৰে এইটো সাইড 2 cm আৰু এইটো সাইড 8 cm আৰু লুপটোৰ কৰ্বত কি আছে? এটা কাট আছে, কাটা হৈছে। তাৰ পিছত কৈছে যে এই লুপটো কি কৰা হৈছে? ম্যাগনেটিক ফিল্ডৰ পৰা বাহিৰলৈ উলিয়াই লৈ থকা হৈছে উইথ ভেলোচিটি v = 1 cm per second। সো ভেলোচিটি কিমান বুলি কৈছে? 1 cm per second। লগতে ম্যাগনেটিক ফিল্ড কিমান কৈছিলে? 0.3 টেসলা। তো কোৱেশ্চন এত কৈছে যে the motion is normal to the longer side। তো লংগাৰ সাইড কোনটো? এইটো হল লংগাৰ সাইড। নরমাল টু দা লংগাৰ সাইড হ'ব লাগিলে ইয়াৰ কি হ'ব লাগিব? পারপেন্ডিকুলার ডাইরেকশন হ'ব লাগিব। গতিকে কোৱেশ্চন এত বস্তুটো এনেকে মুভ কৰিছে। ভেলোচিটিৰ এইটো ডাইরেকশন আছে। সো ভেলোচিটিৰ যদি এইটো ডাইরেকশন হয় তেনেহলে আমি প্ৰথমতে চাম যে কোন কেইটা সাইডত ইএমএফ ইনডিউস হ'ব। প্ৰথমতে আমি এই দুটা সাইড লওঁ। এই দুটা সাইডত ইএমএফ ইনডিউস হ'বনে? এই দুটা সাইডত ইএমএফ ইনডিউস হোৱাৰ প্ৰশ্নই উঠে, কাৰণ এনেকে মুভ কৰিছে আৰু আমি অলৰেডি পাইছো যে এনেকে মুভ কৰিলে ওয়্যাৰত কোনো ইএমএফ ইনডিউস নহয়। গতিকে আমি কি কম? আমি কম যে এইটোত আৰু এইটো সাইডত কোনো ধৰণৰ ইএমএফ ইনডিউস নহব। লগতে যেহেতু এইটো পাৰ্ট ম্যাগনেটিক ফিল্ডৰ পৰা বাহিৰলৈ ওলাই আছে সো ইয়াতেও কোনো ধৰণৰ ম্যাগনেটিক ফিল্ড নাথাকে। গতিকে যেহেতু B0 হ'ব এইটো সাইডৰ কাৰণে, গতিকে এইটো সাইডতো কোনো ধৰণৰ ইএমএফ ইনডিউস নহব। লাস্ট এইটো থাকিল, ইয়াতে ইএমএফ ইনডিউস হ'ব না? ইয়াতে ইএমএফ ইনডিউস হ'ব, কাৰণ ই কেনেকৈ গৈছে? হি ম্যাগনেটিক ফিল্ড লাইন্স বিলাকক নরমালি কাটি কাটি গৈ আছে। কাৰণ সব ম্যাগনেটিক ফিল্ড লাইন্স এনেকৈ আছে আৰু এটো এনেকৈ গৈ আছে, গতিকে ম্যাগনেটিক ফিল্ডক কি কৰিব? কাটিব। সো ইয়াতে আমি L কি লিখিম? যেহেতু এইটো সাইডত ইএমএফ ইনডিউস হ'ব, আমি এইটো সাইডৰ যেটো লেংথ আছে হেতু হ'ব আমাৰ L is equal to 0.08 মিটাৰ। আৰু ভেলোচিটিক যদি আমি SI ত কনভাৰ্ট কৰো হৈ যাব 0.01 মিটাৰ পাৰ সেকেন্ড। এতিয়া হল EMF ৰ ফৰ্মুলা কি আছিল? তো EMF ৰ ফৰ্মুলা আছিল BLV। তো B মানে কিমান আছিল? 0.3 টেসলা, L মানে হল 0.08 আৰু V মানে হ'ব 0.08
0.01 3 8 গুণ 24 into 10 to the power 1 2 3 4 5 minus 5 volt. So এইটো হৈ যাব আমাৰ আনসার যদি সাইন্টিফিক নোটেশনত লিখিব বিচৰা 2.4 into 10 to the power minus 4 ভোল্টেজ তাৰ পিছত সুধিছে যে এই যেটো ভোল্টেজ ই কিমান সময় লাস্ট কৰিব কিমান সময় এই ভোল্টেজটো থাকিব তো যিমান সময় এই লুপটো ম্যাগনেটিক ফিল্ডত থাকিব কিমান সময় কি হ'ব এইখিনি ইএমএফ থাকিব এতিয়া চোৱা ম্যাগনেটিক ফিল্ডত কিমান সময় থাকিব যেহেতু এইটো বস্তু ইমানখিনি মুভ কৰি আছে তো 2 সেন্টিমিটাৰ মুভ কৰাৰ পিছত কি হ'ব এই গুটেই লুপটো ম্যাগনেটিক ফিল্ডৰ পৰা ওলাই আহিব গতিকে কিমান ডিসটেন্স কিমান হ'ব ইয়াতে 2 সেন্টিমিটাৰ আৰু মানে 2 সেন্টিমিটাৰ ডিসটেন্স ট্ৰেভেল কৰাৰ পিছত এই লুপটো কি হ'ব ম্যাগনেটিক ফিল্ডৰ পৰা ওলাই আহিব আৰু ভেলোচিটি কিমান ভেলোচিটি হল 1 সেন্টিমিটাৰ পাৰ সেকেন্ড গতিকে এতিয়া কিমান সময় এই লুপটো ম্যাগনেটিক ফিল্ডত থাকিব হেতু হ'ব আমাৰ t ইকুৱেল টু আমি জানো l বাই v ইয়াতে l কিমান হ'ব 2 সেন্টিমিটাৰ কাৰণ এতিয়া এই লুপটোৱে এইটো ডাইৰেকশনত মুভ কৰি আছে গতিকে 2 সেন্টিমিটাৰ ডিভাইডেড বাই 1 সেন্টিমিটাৰ পাৰ সেকেন্ড 2 by 1 ইকুৱেল টু 1 সেকেন্ড 2 সেকেন্ড গতিকে this EMF will last for 2 সেকেন্ড এটো হল কোয়েশ্চন এর আনসার কোয়েশ্চন বি কি কইছে এবার কোয়েশ্চন বি কইছে যে the direction of motion is normal to the shorter side so এটো হল shorter side so normal to the shorter side যদি হবো লাগে তেনে হলে এইবার এই কেনেকে মুভ কৰি আছে এনেকে মুভ কৰি আছে যদি এনেকে মুভ কৰি থাকে ঠিক আগৰ লজিক মতে আমি কি ক'ব পাৰিম EMF অকল কত ইনডিউস হ'ব EMF অকল এইটো সাইডত ইনডিউস হ'ব এইটো তো নহয় এইটো তো নহয় এই দুটা কিয় নহয় বিকজ দে আর মুভিং লাইক দিস এন্ড এইটো কিয় নহয় কাৰণ এইটো কত আছে ম্যাগনেটিক ফিল্ডৰ পৰা ওলাই আহি আছে গতিকে এইবাৰ আমাৰ EMF কিমান হ'ব 0.3 ইনটু এইবাৰ L কিমান হ'ব L এইবাৰ হ'ব 2 সেন্টিমিটাৰ আৰু ভেলোচিটি তো সেমে আছে 0.01 এইটো যদি কৰা 3 into 2 6 into 10 to the power minus 5 voltage নাইবা 0.6 into 10 to the power minus 4 voltage so এটো হ'ব EMF আৰু এই EMF টো কিমান সময়ৰ কাৰণে লাস্ট কৰিব কিমান সময়ৰ কাৰণে থাকিব যিমান সময় এই লুপটো ম্যাগনেটিক ফিল্ডত থাকিব এই ম্যাগনেটিক ফিল্ডত লুপটো কিমান সময় থাকিব যেতিয়ালৈকে ই ইয়াৰ পৰা ইয়ালৈকে নাহে ইয়াৰ পৰা ইয়ালৈকে আহিব মানে কিমান সেন্টিমিটাৰ ডিসটেন্স ট্ৰেভেল কৰিব লাগিব 8 সেন্টিমিটাৰ উইথ ভেলোচিটি কিমান 1 সেন্টিমিটার পার সেকেন্ড গতিকে এইবার আমাৰ টাইম কিমান হ'ব L by V এইবার L কি হ'ব 8 সেন্টিমিটার আৰু V কিমান হ'ব 1 সেন্টিমিটার পার সেকেন্ড গতিকে এই EMF টো কিমান সময়ৰ কাৰণে থাকিব it will last for it will last for 8 seconds আমি সাম 6.7 আমি এক্সারসাইজ টু সাম 6.7 এক্সারসাইজ টু সোৱাৰ আগত আমি আৰু এটা কথা মনত পেলাব বিচাৰিছো ফ্ৰম দা লাষ্ট লেকচাৰ হেতু কি আছিল যে EMF ৰ কোনটো পাৰ্ট পজিটিভ হয় আৰু মানে এটা কন্ডাক্টৰত যেতিয়া EMF এনেকে ইনডিউস হয় কোনটো পাৰ্ট পজিটিভ হয় আৰু কোনটো পাৰ্ট নেগেটিভ হয় হেতু আমি কেনেকৈ উলিয়াইছিলো আমি ৰাইট হ্যান্ড লব লাগে tip of the finger will directed towards magnetic field this thumb will directed towards the velocity then হাতৰ তলুৱা জিপিনে ফেস কৰি থাকিব হেতু এন্ডত কি হ'ব পজিটিভ হ'ব হেতু এন্ড হায়াৰ পটেনশিয়াল হ'ব আৰু বাকিটো কি হ'ব আমাৰ লোৱাৰ পটেনশিয়াল হ'ব সেই ইনফৰমেশনটো আমি মনত পেলালো মনত পেলোৱাৰ পিছত এতিয়া আমি সলভ কৰিব গৈ আছো এক্সারসাইজ 6.7 6.7 এক্সারসাইজত কি কৈছে যে আমাৰ এটা কন্ডাক্টৰ আছে আৰু কন্ডাক্টৰটো 10 মিটাৰ দীঘল আৰু এক্সটেন্ডিং ফ্ৰম ইষ্ট টু ওয়েস্ট ধৰি লোৱা মোৰ সন্মুখৰ পিনে ওয়েস্ট মোৰ পিছ পিনে ইষ্ট হু পিনে নৰ্থ আৰু বাও পিনে কি আছে সাউথ আছে ক্লিয়াৰ সন্মুখত কি ইষ্ট নহয় ওয়েস্ট ইষ্ট নৰ্থ সাউথ এতিয়া কৈছে যে দা কন্ডাক্টৰ ইজ এক্সটেন্ডিং ইষ্ট ওয়েস্ট এনেকে আছে আৰু এনেকে পৰি আছে কিমান স্পিডত পৰি আছে স্পিড এটাও দিয়া আছে 5 মিটাৰ পাৰ সেকেন্ড এতিয়া সুধিছে যে ইয়াতে কিমানখিনি EMF ইনডিউস হ'ব লগতে
আৰ্থৰ মেগনেটিক ফিল্ডৰ হৰাইজণ্টেল কম্পনেণ্টটো দিয়া আছে প্ৰথমতে চোৱা আমি আৰ্থৰ মেগনেটিক ফিল্ডৰ কথা আমি জানো আৰ্থৰ মেগনেটিক ফিল্ড কেনেকুৱা থাকে নৰ্থৰ পৰা সাউথত আহে আৰু এটো এক্স্যাক্টলি নৰ্থ টু সাউথ নহয় সিধা কিন্তু নহয় অকমান কি থাকে বেকা থাকে ইয়াৰ আগৰ চেপ্টাৰত পাইছা নিশ্চয় যে এটো যদি হৰাইজণ্টেল ডাইৰেকশন হয় সো ম্যাগনেটিক ফিল্ড ধৰা এটো হৰাইজণ্টেল ডাইৰেকশন সো ম্যাগনেটিক ফিল্ড কি হ'ব অকমান এনেকে বেকা থাকে এটো এংগেলে কি বুলি কোৱা হয় এংগেল অফ ডিপ বুলি কৈছিল মনত আছে নে আৰু এই পিনে যেটো কম্পোনেন্ট থাকে ইয়াক লিখা হৈছিল হৰাইজণ্টেল কম্পোনেন্ট হিচাপে আৰু এই পিনে যেটো থাকে এটো থাকে আমি এইচ ই বুলি লিখিছিল আৰু এটো লিখিছিল জেড ই লগতে এইচ ই ইকুৱেল টু কি আছিল টোটাল আৰ্থৰ ম্যাগনেটিক ফিল্ড ইনটু cos i আৰু এটো কি আছিল sin i এতিয়া যেতিয়া তোমাৰ এই কন্ডাক্টৰটো এনেকে পৰিব হি কোন বিলাক ম্যাগনেটিক ফিল্ড লাইনস কাটিব ভাৰ্টিক্যাল ডাইৰেকশনত থাকাটো কাটিব নে হৰাইজণ্টেল ডাইৰেকশনত থাকাটো কাটিব এটো সবে এতিয়া ক্লিয়াৰলি দেখা পাইছে যে এটো কোনটো কাটিব হৰাইজণ্টেল ডাইৰেকশনত থকা ম্যাগনেটিক ফিল্ড কাটিব ভাৰ্টিক্যাল ডাইৰেকশনত থকা ম্যাগনেটিক ফিল্ড কাটিব নোৱাৰে গতিকে আমি প্ৰথমতে এটা কথা ক্লিয়াৰ হলো যে আমি ফৰ্মুলা যেটো ইউজ কৰিম বি এল ভি হেতু ফৰ্মুলাৰ বি মানে কি হ'ব বি উইল বি দা হৰাইজণ্টেল কম্পোনেন্ট অফ দা আৰ্থ ম্যাগনেটিক ফিল্ড তো ইট উইল বি হৰাইজণ্টেল কম্পোনেন্ট হল এতিয়া আমি চাও যে কোৱেশ্চনটোত কি আমাক ইনফৰমেশন দিয়া আছে সো কোৱেশ্চনটোত আমাক দিয়া আছে লেংথ দিয়া আছে 10 মিটাৰ ভি দিয়া আছে 5 মিটাৰ per second আৰু আমাক ডাইৰেক্টলি হৰাইজণ্টেল কম্পোনেন্ট অফ দা ম্যাগনেটিক ফিল্ডে দিয়া আছে horizontal component of the earth's magnetic field দিয়া আছে যার ভ্যালু দিয়া আছে 0.30 into 10 to the power -4 Weber meter square per meter square Weber per meter square is equivalent to Tesla এতিয়া EMF উলিয়াই দিয়া কারণ this B is basically H গতিকে আমি এই ভ্যালুটো ডাইরেক্টলি আমি এটো ইকুয়েশনত পুট কৰিব পাৰিম পুট কৰিলে কি হ'ব সোৱা EMF is equal to BLV B মানে হল 0.30 into 10 to the power -4 into 10 into 5 এইখিনি যদি কৰা তেনে হলে ইয়াৰ আনসার আহিব 1.5 into 10 to the power -3 volt এটো হল আমাৰ কোৱেশ্চনটোৰ ফাৰ্স্ট পাৰ্ট সেকেন্ড পার্ট আমি উলিয়াব লাগে আমাক খুদিছে হোয়াট উইল বি দা ডাইরেকশন অফ দা ইএমএফ যেতিয়া তোমাক ডাইরেকশন অফ দা ইএমএফ উলিয়াব লাগিব ডাইরেকশন অফ দা ইএমএফ মিন্স নেগেটিভ টু পজিটিভ ধরে এটো এটা রড আছে রডৰ এটো যদি পজিটিভ হয় এটো যদি নেগেটিভ হয় এটো ডাইরেকশনক আমি কি বুলি কম আমি এটো ডাইরেকশনক কি বুলি কম ডাইরেকশন অফ দা ইএমএফ বুলি আমি কম এতিয়া সোৱা আৰ্থৰ ম্যাগনেটিক ফিল্ড কেনেকুৱা থাকে মই নৰ্থ টু সাউথ কৈছিলো সাগে নৰ্থ টু সাউথ নহয় সাউথ টু নৰ্থ তো আৰ্থৰ ম্যাগনেটিক ফিল্ড আছে সাউথ টু নৰ্থ আৰু ইয়াত আমাক কি লাগে হৰাইজণ্টেল কম্পোনেন্ট লাগে তো ম্যাগনেটিক ফিল্ডৰ হৰাইজণ্টেল কম্পোনেন্ট কোন পিনে থাকিব নৰ্থৰ পিনে থাকিব তো নৰ্থৰ পিনে খু হাত থাকিলে তল পিনে কি হৈ আছে ভেলোসিটি তেনেহলে সোৱা মোৰ হাতৰ তলুৱা কোন পিনে ফেস কৰিছে এই পিনে ফেস কৰিছে আৰু এইটো ডাইৰেকশন আমাৰ কি আছিল ইষ্ট আছিল তেনেহলে এইটো যদি ইষ্ট হয় এইটো যদি ওয়েস্ট হয় ইষ্টৰ পিনে হৈ যাব আমাৰ পজিটিভ ওয়েষ্টৰ পিনে হৈ যাব নেগেটিভ তার মানে এইটো লোয়ার পোটেনশিয়াল এইটো হায়ার পোটেনশিয়াল গতিকে আমি কম ইএমএফ এর ডাইরেকশন ইজ এলং ওয়েস্ট টু ইষ্ট লাস্ট কোয়েশ্চন টু কৈছে যে কোনটো ফালে হায়ার পোটেনশিয়াল হ'ব आंसर কি হ'ব পূব পিনে যেটো ইষ্টৰ পিনে যেটো এন্ড আছে হেটো এন্ডত কি হ'ব আমাৰ হায়ার পোটেনশিয়াল হ'ব ক্লিয়ার হল এতিয়া আমি লাস্ট আৰু এটা প্ৰবলেম কৰিব চেষ্টা কৰিম হেটো হল এক্সারসাইজ 6.10 কি কৈছে যে a jet plane is traveling towards west at a speed of 1800 km/h what is the voltage difference developed between the ends of the wing having span of 25 meter if the earth's magnetic field at the location has a magnitude 5 into 10 to the power -4 Tesla and the deep angle is 30 degree so ইয়াতে কি কৈছে এটা এৰোপ্লেন আছিল আৰু এৰোপ্লেনটো কোন পিনে গৈ আছিল
পশ্চিম পিনে গৈ আছে এতিয়া এৰোপ্লেনটো যদি পশ্চিম পিনে গৈ থাকে তাৰ উইং কেনেকৈ থাকিব উত্তৰ দক্ষিণকৈ থাকিব আৰু তো এইটো ধৰা এৰোপ্লেন হয়নে মোৰ হাতখনক এৰোপ্লেন বুলি ধৰা তো এইটো কি হৈ যাব এৰোপ্লেনৰ উইং হৈ যাব এৰোপ্লেন এইপিনে গৈ আছে তো উইং গৈ আছে এইপিনে উইং যেতিয়া এইপিনে গৈ থাকিব তেনেহ'লে ই মেগনেটিক ফিল্ড লাইন্স কোনবিলাকক কাটিব হৰাইজণ্টেল বিলাকক কাটিব নে ভাৰ্টিকেল বিলাকক কাটিব চোৱা এইবিলাক হ'ল ভাৰ্টিকেল ফিল্ড লাইন্স কাটি গ'ল এইবিলাক হ'ল হৰাইজণ্টেলটো কাটি যাব পৰা নাই গতিকে ইয়াতে আমাৰ যিটো VLB ফৰ্মুলা তাৰ যিটো B হ'ব বিটো কি হ'ব কোৱা বিটো হ'ব ভাৰ্টিকেল কম্পোনেন্ট অফ দ্য আৰ্থছ মেগনেটিক ফিল্ড সেইটো হ'ল ফাৰ্ষ্ট কথা বাকি এতিয়া আমাৰ যিখিনি ইনফৰমেশ্যন দিয়া আছে সেইখিনি ইনফৰমেশ্যন আমি লিখি লওঁ এল আমাক দিয়া আছে 25 মিটাৰ তাৰপিছত স্পীড দিয়া আছে 1800 কিলোমিটাৰ পাৰ আৱাৰ ইয়াক যদি আমি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰোঁ তো কিমান আহিব 1800 ইনটু 1000 divided by 3600 so it basically হৈ যাব 500 মিটাৰ পাৰ সেকেন্ড তাৰপিছত এতিয়া B ইকুৱেল টু আমি কি লিখিম B ইকুৱেল টু আমি লিখিব লাগিব ভাৰ্টিকেল কম্পোনেন্ট অফ আৰ্থছ মেগনেটিক ফিল্ড আৰু ভাৰ্টিকেল কম্পোনেন্ট মানে কি আছিলে আৰ্থছ মেগনেটিক ফিল্ড ইনটু sin I সো ইয়াতে সেই জায়গাত আমাৰ আৰ্থৰ মেগনেটিক ফিল্ড দিয়া আছিলে 5 into 10 to the power minus 4 টেসলা into sin I দিয়া আছে সো কোৱেশ্চনত 30 ডিগ্ৰী sin 30 ডিগ্ৰী মানে হাফ so this is basically 5/2 into 10 to the power minus 4 টেসলা এতিয়া বাকিখিনি ফৰ্মুলা জানাই BLV ইউজ কৰি দিয়া B আহিব এইখিনি 2.5 into 10 to the power minus 4 5/2 মানে 2.5 হয় into L মানে হল 25 আৰু V মানে হল 500 এই গোটেইখিনি যদি তুমি পূৰণ কৰি দিয়া তেতিয়া আমাৰ आंसर আহিব 3.125 ভোল্টেজ সো এনেকৈ আমি কি কৰোঁ মোশনাল EMF ৰ প্ৰবলেম বিলাক কৰিব লাগে আই হোপ এইকেইটা প্ৰবলেম তোমালোকে বুজি পাইছা ইয়াৰ লগতে মই বোনাস হিচাপে আৰু এটা প্ৰবলেম কৰিব বিচাৰিছো হুইচ ইজ নট ৰিলেটেড টু মোশনাল EMF হেতু প্ৰবলেম হল কি আমাৰ 6.3 exercise 6.3 exercise 6.3 কি কৈছে a long solenoid with 15 turns per centimeter has a small loop of area 20 centimeter square placed inside the solenoid normal to its axis if the current carried by the solenoid changes steadily from 2 ampere to 4 ampere in 0.1 second what is the induced EMF while the current is changing so এতে কি কৈছে এটা solenoid লৈছে আৰু solenoidৰ ভিতৰত এটা সৰু এৰিয়া এটা ৰাখিছে এটা স্কয়াৰ এটা ৰাখিছে যাৰ সাইড হল 2 সেন্টিমিটাৰ আৰু এৰিয়াটো কেনেকৈ আছে এৰিয়াটো আছে solenoidৰ প্লেনৰ ধৰা এইটোৱে আৰু 2 সেন্টিমিটাৰ বুলি আমি ধৰিলো ধৰা এটো হল solenoid এনেকৈ আছে এৰিয়াটো তুমি এনেকৈ ৰাখিছে বুলি কৈছে তো solenoidৰ ভিতৰত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি হয় along the axis of the solenoid আৰু ইয়াৰ যেটো এৰিয়া ভেক্টৰ তাৰ ডাইৰেকশন কি হ'ব along the axis of the solenoid গতিকে এইটো কোৱেশ্চনৰ প্ৰথমতে আমি কি পালো থিটা আমি পালো কিমান ডিগ্ৰী 0 ডিগ্ৰী হয়নে এতিয়া বাকিখিনি আমি কৰো সো আমি প্ৰথমতে আমাক যিখিনি বস্তু দিয়া আছে কোৱেশ্চনটোত সেইখিনি লিখি লও তো স্মল n দিয়া আছে 15 turns per centimeter তো per মিটাৰত কিমান হ'ব 1500 turns per meter হ'ব এটো একেবাৰে সহজ কথা যদি 1 সেন্টিমিটাৰত 15টা থাকে 1 মিটাৰত কিমানটা থাকিব 1500 থাকিব তাৰ পিছত ইনিশিয়াল কারেন্ট দিয়া আছে আমাক 2 এম্পিয়াৰ আৰু ফাইনাল কারেন্ট দিয়া আছে 4 এম্পিয়াৰ আৰু 2 পৰা 4 এম্পিয়াৰ হওতে যিখিনি টাইম লাগে সেইখিনি আমাক কৈছে 0.1 সেকেন্ড 0.1 সেকেন্ড
এতিয়া আমাক সুধিছে যে আমাক ইনডিউসড ইএমএফ উলিয়াব দিছে তে ইনডিউসড ইএমএফ উলিওৱাৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিলে ফৰ্মুলা আছিলে E = ডেল্টা ফাই বাই ডেল্টা টি গতিকে আমি প্ৰথমতে উলিয়াব লাগিব ডেল্টা ফাই এতিয়া চোৱা ডেল্টা ফাই উলিওৱাৰ কাৰণে আমাক কি লাগিব বি লাগিব ম্যাগনেটিক ফিল্ড লাগিব এৰিয়া যেহেতু আমাক দিয়া আছে এৰিয়া লিখিলো আগতে এৰিয়া দিয়া আছে 2 সেন্টিমিটাৰ স্কয়াৰ সো এটো কিমান হ'ব 2 * 10⁻⁻⁴ মিটাৰ স্কয়াৰ তো এৰিয়া পালো এতিয়া আমি কি কৰিম phi 1 আৰু phi 2 উলিয়াব লাগিব ইনিশিয়াল ম্যাগনেটিক ফ্লাক্স আৰু ফাইনাল ম্যাগনেটিক ফ্লাক্স সো ইনিশিয়াল ম্যাগনেটিক ফ্লাক্স কি হ'ব ইনিশিয়াল ম্যাগনেটিক ফিল্ড ইনটু এৰিয়া আৰু ফাইনাল ম্যাগনেটিক ফ্লাক্স কি হ'ব ফাইনাল ম্যাগনেটিক ফিল্ড ইনটু এৰিয়া এটো কিহৰ ম্যাগনেটিক ফিল্ড যেহেতু এটা আমি সলিনয়েড লৈছো সো it will definitely be the magnetic field of solenoid so what we can write b মানে হল mu naught n I1 into a আৰু ইয়াতে phi 2 মানে কিমান হ'ব b2 মানে হল ফাইনাল ম্যাগনেটিক ফিল্ড ফাইনালি কারেন্ট আছিল I2 গতিকে এটো হ'ব mu naught n I2 into a এতিয়া ভ্যালু বিলাক পুট কৰা নাই কাৰণ ভ্যালু বিলাক পুট কৰিলে এক্সপ্ৰেশন বিলাক ডাঙৰ হৈ যাব যেহেতু বহুত বস্তু কমন আহিব সেই কাৰণে কৰা নাই সো ডেল্টা ফাই মানে কি হ'ব phi 2 minus phi 1 সো কি বস্তু কমন আহে mu naught কমন আহিব n কমন আহিব a কমন আহিব তাৰ পিছত ইয়াত হ'ব I2 minus I1 এতিয়া এবিলাকৰ ভ্যালু বহাই দিলে কিমান আহিব 4 pi into 10 to the power minus 7 n মানে হল 1500 a মানে হল 2 into 10 to the power minus 4 তাৰ পিছত I2 minus I1 কিমান হ'ব 2 তো এইখিনি যদি কৰা 2 into 2 4 into 15 60 into 24 তাৰ মানে 6 into 4 মানে 24 0 আহিব 1 2 3 3টা 0 into 10 ৰ পাৱাৰ কিমান হ'ব -11 লগতে এটা থাকি যাব আমাৰ পাই সো এইখিনি আমি কি উলিয়ালো ফাই ভ্যালু উলিয়ালো এতিয়া আমি কি উলিয়াব লাগিব নেক্সট টাইম উলিয়াব লাগিব ইএমএফ মানে কি আছিল যদি আমি অকল ম্যাগনিটিউড লও ডেল্টা ফাই বাই ডেল্টা টি সো ডেল্টা ফাই এর জায়গাত আমাৰ এইখিনি বহিব এইখিনি যদি আমি অকমান সিম্পলিফাই কৰো 2.4 into 10 to the power কিমান আহিব কোৱাচোন পাইটো ইয়াতে লিখি লও 2.4 pi into 10 to the power 1 2 3 4 গতিকে এটো হ'ব 10 to the power minus 7 divided by 0.1 তার মানে 2.4 pi into 10 to the power minus 6 volts so this is the answer of this question I hope বস্তুখিনি তোমালোকে ভালকে বুজি পাইছা and thank you for watching the video and listening to me